নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া কহৰাৰ পৰা মই এয়া কহৰাত আছোঁ আৰু এয়া পূজা হৈ আছে কাকগোসানী দেৱীৰ। আজি আহিছিলোঁ এয়া কাকগোসানী থানলৈ আৰু লগত আহিছে মা আৰু বাৰ্বি, আশী, নিচি আৰু এওঁ। এয়া কাকগোসানী দুৰ্গা থান ডিফলুপত বোকাখাটৰ। আৰু এই থানভাগ গুৱাহাটী দিশৰ পৰা যদি আহে তেতিয়াহ'লে বোকাখাটত সোঁফালে সোমাব লাগে আৰু যোৰহাটৰ পৰা আহোঁতে লেফ্ট ছাইডেদি সোমাই দিব লাগে। আৰু এয়া হ'ল থানখন। মই আগৰ এটা ব্লগত দেখুৱাইছিলোঁ আপোনালোকক পুৰণা থানখন, আৰু এয়া হ'ল নতুন থানখন। ইয়াতে আছে বিষ্ণু মন্দিৰ এফালে। এয়া শিৱ মন্দিৰ, আৰু এইজোপা বিৰাট ডাঙৰ এজোপা বেলগছ আছে ইয়াতে। এইফালে আছে সূৰ্য মন্দিৰ আৰু এইফালে বলি দিয়ে ইয়াতে। আৰু পূজা হৈছিলে এতিয়া, বাসন্তী পূজাৰ সময়ত আমি আহিব নোৱাৰিলোঁ, গতিকে এতিয়াই সোমাই গৈছোঁ। মন্দিৰৰ ভিতৰৰ পৰা আহিলোঁগৈ, খুব ভাল লাগিলে ভিতৰত আৰু খুব সুন্দৰ পৰিৱেশ এটা, নিৰিবিলি পৰিৱেশ। বায়েকে এইবোৰ বনাবলৈ শিকাইছে ন, ৰিং বনাবলৈ শিকাইছে, ফুল পালে আৰু বায়েকে এনেকৈ ৰিং বনাবলৈ শিকাইছে। কাঞ্চা হোটেলত চাহ খাবলৈ সোমাইছিলোঁ, এনেকুৱাতে দেখিলোঁ পুৰণা যিভাগ কাকগোসানী থান, তাৰ পৰা গোসানী উলিয়াই আনি পেলাই এনেদৰে ফুৰাই পেলাই আজি আৰু বহাগ বিহুৰ কাৰণে। আৰু এতিয়া শিৱ মন্দিৰত সোমাইছে। এই শিৱ মন্দিৰত সোমোৱাৰ পিছত বেলেগ বেলেগ বিভিন্ন দোকানত যাব। আমি গোসাই বিহু বুলি যিটো কওঁ, সেয়া গোসাই বিহু হয় আচলতে এয়া। আৰু মন্দিৰৰ এই ব্যক্তিজনৰ মুখেৰে গোটেইখিনি জানো। বহাগ মাহৰ 1 তাৰিখৰ পৰা 2-3 গোসানী থানত, কাকমাৰী থানত পূজা হয়, গোসানী উঠে। তাৰপিছতে 7 দিনৰ পিছত গোসানী বাহিৰলৈ উলিয়াই বাহিৰত ঘূৰাই মানে থানে হওক কাৰোবাৰ মানুহৰ ঘৰত মানে যেইসকলে নিমন্ত্ৰণ কৰে তেখেতসকলে মানে তেখেতসকলৰ ঘৰলৈ যায়, তেখেতসকলক এতিয়া ফুৰোৱাৰ পিছত আকৌ পুনৰ মন্দিৰলৈ মন্দিৰলৈ। এতিয়া এয়া শিৱ মন্দিৰত আহিছে, ইয়াত পূজা হ'ব নেকি? অঁ, এয়া শিৱ মন্দিৰত পূজা হ'ব ভগৱানৰ। বহাগ মাহৰ প্ৰথম সপ্তাহতে এনেদৰে কাকগোসানী দেৱীক এনেদৰে ফুৰায় আৰু যিসকল ব্যক্তিয়ে নিমন্ত্ৰণ কৰে তেখেতসকলৰ পদূলিয়ে এনেদৰে যায়। আৰু এয়া চাওক, ধুনীয়াকৈ কলপাত পাতি লৈছে
পাৰি দিছে এনেকৈ পানী ছটিয়াই আৰু ফুল চুল সকলোখিনি দি পেলাই এয়া গোসাঁনী দেৱীক আদৰিবলৈ সকলোৱে ৰৈ আছে। আৰু এয়া দেৱী আহি পোৱাৰ লগে লগে তেখেতসকলে পূজা অৰ্চনা কৰিব আৰু যি মাননি দিয়ে দেৱী মন্দিৰলৈ সেয়া গ্ৰহণ কৰি আশীৰ্বাদ দিয়ে আৰু বছৰটো মংগলময় হ'বলৈ সকলোকে আশীৰ্বাদ দি এনেদৰে পুনৰ নতুন এখন আস্থানলৈ তেখেতসকল আগবাঢ়ি যায়। আমি অত বছৰ ইমান ওচৰতে থাকিও কাকগোসাঁনীৰ এই ভাগ এনেদৰে পূজা বিহুৰ সময়ত হয় বুলি পেলাই নাজানিছিলোঁ, এনেদৰে দেৱী ফুৰাই বুলি নাজানিছিলোঁ আৰু হয়তো আপোনালোকেও নাজানে, গতিকে আপোনালোকলৈও এয়া লৈ আহিছোঁ ভিডিঅ' কৰি। আৰু যদিহে আপোনালোকে বিহুৰ সময়ত যায়, বাসন্তী পূজাও তাত হয়। কাকগোসাঁনীৰ পুৰণা থান আৰু নতুন থান দুই ভাগতে হয় আৰু গতিকে আপোনালোক যাব পাৰে। আৰু লগতে এনেদৰে যদি নিমন্ত্ৰণ কৰে কোনো ব্যক্তিয়ে তেনেদৰে নিমন্ত্ৰণো কৰিব পাৰে। কহৰা অঞ্চলত এনেদৰে পুৰণা কাকগোসাঁনী দেৱীক ফুৰোৱা হয় আৰু এয়া পূজা অৰ্চনা কৰিছে সকলো ৰাইজে আৰু লগতে আমিও সেৱা জনাইছোঁ দেৱীক আৰু বছৰটো যাতে মংগলময় হয় তাৰে কামনা কৰিছোঁ। সকলোকে সুখে শান্তিৰে ৰাখক দেৱী দুৰ্গাই আৰু বছৰটো সকলোৰে মংগলময় হওক তাৰে কামনা জনাইছোঁ। কাজিৰঙা ফুৰিম বুলি আহি পেলাই এনেদৰে কাকগোসাঁনী থানত আমি সোমাব পাৰিলোঁ, দেৱী দুৰ্গাক পূজা অৰ্চনা কৰিব পাৰিলোঁ ৰাতিপুৱা বেলা আৰু লগতে এয়া গধূলি সময়ত আমি এনেদৰে গোসাঁই ফুৰোৱা দেখা পালোঁ আৰু লগতে সকলো ৰাইজৰ লগতে আশীৰ্বাদ ল'বলৈ পালোঁ। খুবেই ভাল লাগিছে। এই পৰিৱেশটো আচলতে আমাৰবোৰ ঠাইত দেখা পোৱা নাযায়, গতিকে আমাৰ বাবে একেবাৰে নতুন আৰু অসমৰ ৰাইজসকলৰ বহুতৰ বাবেও হয়তো একেবাৰে নতুন হয় এয়া। আৰু যদিহে বহাগ বিহুৰ সময়ত আহে আপোনালোকেও নিশ্চয় এইখিনি দেখা পাব আৰু সেই সময়ত আচলতে কাজিৰঙাৰ সৌন্দৰ্য সঁচাকৈয়ে উপভোগ কৰিবলগীয়া হয়। আমি আচলতে কাজিৰঙাত বন্ধ আছিলে কাৰণে কাজিৰঙা ভিতৰচোৱাত চাবলৈ বুলি পেলাই আহিছিলোঁ আৰু লগতে এয়া সৌভাগ্য দেৱীয়ে আমাক দৰ্শন দিলে এনেদৰে। সকলোৰে সৌভাগ্য, আপোনালোক সকলোৰেও সৌভাগ্য। এনেদৰে আমি আপোনালোকৰ আগলৈ এইখিনি কথা আপোনালোকৰ আগলৈ লৈ আহিব পাৰিছোঁ দেৱীৰ আশীৰ্বাদত। গতিকে আপোনালোকে যদি বিচাৰে দেৱী দৰ্শনৰ বাবে আহিব পাৰে আপোনালোক সকলো। আৰু বহাগ বিহুৰ সময়ত বাসন্তী পূজা হয় সেই থানত, আপোনালোক সেই সময়ছোৱাত দেৱী দৰ্শনৰ বাবে থানলৈ আহিব পাৰে।